হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মূলতঃ মই বাবু আঁচনিৰ যিসকল বেনিফিচিয়াৰী আছে সেইসকলৰ বাবে বনাইছোঁ। আৰু যদি আপুনি নিজে বাবু আঁচনিৰ বেনিফিচিয়াৰী নাইবা আপোনাৰ ঘৰত কোনোবা বাবু আঁচনিৰ বেনিফিচিয়াৰী আছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি নিশ্চয়কৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। কিয়নো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বাবু আঁচনিৰ পইচা পোৱাক লৈ নাইবা বাবু আঁচনিৰ পইচাটো ইতিমধ্যে বেংক একাউণ্টত ক্ৰেডিট হৈছে নে হোৱা নাই, এই বিষয়টোক লৈ কেন্দ্ৰ কৰি আপোনালোকৰ মাজত যি বিভ্ৰান্তিৰ সৃষ্টি হৈছে, যি কনফিউজন আছে, সেই কনফিউজনটো মই আপোনালোকক আজি আঁতৰ কৰিবলৈ চেষ্টা কৰিম। মই আজি আপোনালোকক আজিৰ এই ভিডিঅ'টোত মোৰ ইউটিউব চেনেলৰ যিসকল ছাবস্ক্ৰাইবাৰে ইতিমধ্যে বাবু আঁচনিৰ পইচাটো লাভ কৰিছে সেই বিষয়ে আপোনালোকক অৱগত কৰাবলৈ যত্ন কৰিম। ইতিমধ্যে বহুত সংখ্যক ষ্টুডেণ্টে মোক কমেণ্ট কৰি জনাইছে যে দাদা বাবু আঁচনিৰ পইচাটো ইতিমধ্যে আমাৰ ক্ৰেডিট হৈছে। আৰু তাৰ উপৰি মই ভাবিলোঁ যে কমেণ্টটো হয়তো কিবা খেলি মেলিৰ সৃষ্টি কৰিব পাৰে। মই এটি ইউটিউবত এক্সিট পোল দিছিলোঁ আৰু সেই এক্সিট পোলত ইতিমধ্যে বহুত সংখ্যক ছাত্ৰই কমেণ্ট কৰিছে যে ইতিমধ্যে বাবু আঁচনিৰ পইচা পাইছোঁ, আৰু অধিক সংখ্যই ইতিমধ্যে ভোট প্ৰদান কৰিছে যে এতিয়ালৈকে আমি বাবু আঁচনিৰ পইচাটো পোৱা নাই। গতিকে এই বিভ্ৰান্তিটো মই আজি আপোনালোকক কমেণ্টটো স্ক্ৰীনত দেখাই আপোনালোকৰ বিভ্ৰান্তিটো আঁতৰ কৰিবলৈ যত্ন কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, মই আজি এক্সিট পোল ডাটা আৰু ৰিয়েল কমেণ্ট এনালাইচিছ লৈ আপোনালোকৰ আগত ক্লিয়াৰ কৰি দিম যে বাবু আঁচনিৰ পইচাটো ইতিমধ্যে ক্ৰেডিট হোৱা আৰম্ভ হৈছে নে হোৱা নাই। গতিকে ভিডিঅ'টো আপোনালোকে কাইণ্ডলি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। প্ৰথমতে আহক কমেণ্ট ছেকশ্যনত এনালাইচিছ কৰোঁ। ইয়াতে চাব, মই এটা স্ক্ৰীনশ্বট আপোনালোকক প্ৰভাইড কৰিছোঁ, তো চাওক ইয়াতে। প্ৰথমতে আহক কমেণ্টবোৰ চাওক কি লিখিছে ইয়াতে। কমেণ্ট ছেকশ্যনত কিছুমান স্পষ্টকৈ লিখিছে মোৰ সোমালে কালি ৰাতি। তাৰপিছত আৰু কিছুমানে লিখিছে মোৰো সোমালে। মানে কিছুমান ষ্টুডেণ্টৰ পে'মেণ্টবিলাক ইতিমধ্যে একাউণ্টত ক্ৰেডিট হোৱাটো আৰম্ভ হোৱাটো নিশ্চিত। তাৰপিছত আৰু আগতে মোক বহুতে কমেণ্ট কৰি জনাইছে যে দাদা বাবু আঁচনিৰ পইচাটো ইতিমধ্যে সোমাইছে। কিন্তু এই কথাটো কিমান দূৰ সত্য সেইটো কোনো অফিচিয়েল ৱেবছাইটৰ থ্ৰুদি মই গম পোৱা নাই। মই কেৱল মোৰ ইউটিউবত যোনবিলাক ছাবস্ক্ৰাইবাৰ আছে সেইসকলৰ পৰাহে মই কথাটো জানিব পাৰিছোঁ। আনফালে কিছুমানে প্ৰশ্ন কৰিছে কোনদিনা পাইছে বাবু আঁচনি, আৰু কিছুমানে প্ৰশ্ন কৰিছে ফাৰ্ষ্ট ছেমৰ পৰা 6th ছেমলৈ দিব নেকি। মানে অধিকাংশই এতিয়াও বাবু আঁচনিৰ অপেক্ষাতে আছে। আৰু কমেণ্ট এনালাইচিছৰ পৰা এটা কথা স্পষ্ট যে ক্ৰেডিট হোৱাটো মোৰ মতে আৰম্ভ হৈছে, কিন্তু এইটো ঠিক যে সকলোৰে একেলগে আৰম্ভ হোৱা নাই। গতিকে আপোনালোকে যদি বাবু আঁচনিৰ বেনিফিচিয়াৰী অলপ ধৈৰ্য ধৰক, আপোনালোকৰো সুখবৰটো আহি যাব, ঠিক আছে। তাৰপিছত এতিয়া আহক আমি এক্সিট পোলৰ ৰিজাল্টক লৈ এনালাইচিছ কৰোঁ। তো আপোনালোকে স্ক্ৰীণত দেখা পাইছে এক্সিট পোল এটি মই ইউটিউবত প্ৰভাইড কৰিছোঁ বাবু আঁচনিৰ পইচাটো অলৰেডি ক্ৰেডিট হৈছে নে হোৱা নাই। তো ইয়াতে টোটেল ভোট 34জন ষ্টুডেণ্টে প্ৰভাইড কৰিছে, আৰু পিছলৈকে যায় ইয়াৰ সংখ্যাটো অধিক হৈছে, মই যিহেতু স্ক্ৰীনশ্বটটো আগতে লৈছোঁ। তাৰপিছত ইয়াৰ 15%-এ ভোট প্ৰদান কৰিছে যে পইচাটো আমাৰ একাউণ্টত ক্ৰেডিট হৈছে, আৰু 68 অৰ্থাৎ অধিকাংশ ষ্টুডেণ্টে ভোট প্ৰভাইড কৰিছে যে এতিয়াও আমি পইচাটো পোৱা নাই, আৰু 0%-ত ভোট প্ৰদান কৰিছে যে প্ৰচেছিঙত আছে, আৰু 80%-এ ভোট প্ৰদান কৰিছে যে নাজানো বা অপেক্ষাত আছে। এতিয়া এইটো বস্তু গভীৰকৈ বুজিবলৈ গ'লে কি হয়, 15% মানে 34জনৰ ভিতৰত প্ৰায় 5জন মানে অলৰেডি পইচাটো ইয়াতে পাইছে। যিহেতু মোৰ ছাবস্ক্ৰাইবাৰে কম আছে, গতিকে পইচাটো হয়তো বেলেগ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টৰো সোমাইছে। অনলি 300 ছাবস্ক্ৰাইবাৰৰ ভিতৰত মাত্ৰ কেইজনমানহে মোৰ বাবু আঁচনিৰ ছাবস্ক্ৰাইবাৰ আছে মই জনামতে। তো ইয়াতে 34জনৰ ভিতৰত 5জন মানে অলৰেডি ক্ৰেডিট হোৱা বুলি কৈছে। তো বন্ধুসকল, মই যি আপোনালোকক দুটা ডাটা প্ৰভাইড কৰিলোঁ, এটা হৈছে কমেণ্ট ছেকশ্যন আৰু এটা হৈছে পোল ছিষ্টেম। তো এই দুটা ডাটাৰ পৰা এতিয়া এইটো সিদ্ধান্ত ল'ব পাৰি যে বাবু আঁচনিৰ পইচাটো অলৰেডি ক্ৰেডিট হোৱাটো ষ্টাৰ্ট হৈছে, আৰু কিছুমানৰ এতিয়ালৈকে ক্ৰেডিট হোৱা, কিছুমানৰ মানে অধিকাংশৰ এতিয়ালৈকে ক্ৰেডিট হোৱাটো আৰম্ভ হোৱা নাই। আৰু এটি কথা, বাবু আঁচনিৰ পইচাটো ষ্টেজ ৱাইজ দি আছে আপোনালোকক, ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড ষ্টেজ এনেকুৱা বেটছ হিচাপে ভাগ কৰি লৈছে। আৰু এইটো হয় যে গভৰ্ণমেণ্টৰ যোনবিলাক স্কিম থাকে মেক্সিমাম ফেজ ৱাইজ দিয়া হয়, ইয়াতে সকলোকে একেলগে পইচাটো দিয়া নহয়। তো বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম বাবু আঁচনিৰ পইচাটো কি কি কাৰণত আপোনালোকৰ লেট হ'ব পাৰে। মই আগতে আপোনালোকক অলৰেডি কৈছোঁ এই বাবু আঁচনিৰ পইচাটো বেটছ অনুযায়ী দিয়া হয়। তাৰপিছত আপোনালোকৰ বেংক প্ৰচেছিঙত ভিন্ন ভিন্ন কাৰণত টাইম লাগিব পাৰে।
তাৰপিছত কলেজ ভেৰিফিকেশ্যনতো অলপ টাইম লাগিব পাৰে। তাৰপিছত আপোনালোকৰ DBT লিংক ইছ্যু থাকিলে পইচাটো হোল্ড হৈ থাকে, ঠিক আছে। সেইকাৰণে কৈছোঁ আপোনালোকে DBT লিংকটো পাৰিলে চেক কৰক, যাতে আপোনালোকে কনফাৰ্ম হ'ব পাৰে যে আপোনালোকৰ পইচা সোমোৱাটো নিশ্চিত। তো বন্ধুসকল, আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, যদি আপোনালোকে বাবু আঁচনিৰ বেনিফিচিয়াৰী হয় আৰু আপোনালোকৰ ইতিমধ্যে পইচাটো ক্ৰেডিট হৈছে, তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে মোৰ ভিডিঅ'ত কমেণ্ট কৰি ইনফৰ্মেশ্যন সহ কোনটো কলেজৰ হয়, তাৰপিছত কেতিয়া সোমাইছে, কাইণ্ডলি আপোনালোকে প্ৰভাইড কৰিব, যাতে এই কমেণ্টটোৱে আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক নাইবা গোটেই অসমৰ ছাত্ৰসকলক হেল্প কৰিব পাৰে। তো বন্ধুসকল, মই আকৌ এবাৰ কৈছোঁ, যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো পাৰিলে এটি লাইক আৰু আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।